আমি কালেক্টিভলি আমি হেল্প কৰিছিলোঁ। আজি তেওঁলোক কলেজৰ প্ৰিন্সিপাল, কলেজৰ প্ৰফেচাৰ, ঠিক আছে, আজি আমি 2 লাখ টকা দৰমহা পাওঁ। উই হেভ এ ডিফাৰেণ্ট লাইফ। বাট ইজ ইট নেচেচাৰী টু ফৰগেট আৱাৰ টাইম ইন দ্য হোষ্টেল? বাকী সব কাম দূৰত থাকক, কিন্তু যেতিয়া ষ্টুডেণ্ট এজনৰ কাৰণে হোষ্টেলৰ মেছ ডিউটি ফ্ৰী পাইছে, প্ৰথমটো ভাবিব লাগে যে এই চৰকাৰে কেনেকৈ দি আছে, এইবিলাক ক'ৰ পৰা টকা পাইছে? ফাৰ্ষ্ট কুৱেশ্যন। বাতৰি কাকতবিলাকে উত্তৰ দিব যে লোন লৈ টকা পাইছে। এনিৱে ফাইন, দেট ইজ এ নিউজ পেপাৰ ৰিপৰ্টিং, এইটো তেওঁলোকৰ কথা। কিন্তু আপোনালোকে যেতিয়া বিশ্বাস কৰিলে যে এই স্কিমটো সঁচা স্কিম, তাৰ পিছত এই স্কিমটোক সফল কৰাত আপোনালোকে জাপ মাৰি পৰিব নালাগে জানো? যে ভাই, আই হেভ চিন দোজ ডেজ ইন মাই হোষ্টেল, গতিকে এই স্কিমটো আমি ছাকচেছ কৰি দিওঁ। আজিতো যদি মই ডিক্টেটৰ হলোহেঁতেন, মই DPIক অৰ্ডাৰ দিলোহেঁতেন যে কটনৰ ফেকাল্টিখিনি দৰমহাৰ পৰা 200 টকা কাটি এইবাৰৰ টকাখিনি তাত উভতাই দিব লাগে। But I cannot do it because I am not a dictator. কাৰণ মই জানো কটনৰ গোটেইকেইজন প্ৰফেচাৰক মই চিনি পাওঁ। সকলো they have faced the similar hard days in the college, in the hostel. মই আশা কৰিম যে এইবাৰ যাতে হোষ্টেল মেছ ডিউছত যেতিয়া আমি আপোনালোকক অহা মাহত ফৰ্ম পঠিয়াম, টেক ইট এজ ইউৰ ওন। Do not distance yourself from the government schemes. Take it as your own. কাৰণ গভৰ্ণমেণ্ট আপোনালোকে, ইয়াততো কোনো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ পৰা টকা দিয়া নাই। কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট। মন্ত্ৰী কেইজন গভৰ্ণমেণ্ট নহয়, কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট।